Hello everyone, মহাশিৱৰাত্ৰিৰ মোৰ দ্বিতীয়টো মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এয়া আমি ওলাই আহিছোঁ মেলা চাবৰ কাৰণে। ইমান ধুনীয়া এটা পৰিৱেশ, ভাল লাগিছে। আমি অকণমান জল্দি আহিলোঁ বাৰু। বাকী মই আপোনালোকক কৈছিলোঁ ৰাতি ভিউটো দেখাম, মই দেখাব চেষ্টা কৰিম, আপোনালোকে চাব পাছলৈ আছে। সেয়াই, বাকী ইয়াৰ পৰা মায়ে কিবা কিবি লৈ আছে, অকণমান ঘৰুৱা বস্তু। সেইকাৰণে ভাবিলোঁ মই ভিডিঅ'টোকে অকণমান কৰি আপোনালোকক দেখাব চেষ্টা কৰোঁ। এয়া মোৰ মায়ে শিৱৰাত্ৰিলৈ আহি ফ্লাৱাৰ নল'ব, সেইটো হ'বই নোৱাৰে। সেয়া ফ্লাৱাৰ চাই আছে আৰু এয়া মই অকণমান ইয়াত দেখাব চেষ্টা কৰিছোঁ। গধূলি হৈ আহিছে, মাৰ মই গৈ আছোঁ আৰু কিছুমান বস্তু আছে ল'বৰ কাৰণে। আৰু মোৰ মাতটো ভাঙি আছে দেই চৰ্দিৰ কাৰণে। বাৰু যি কি নহওক, আপোনালোকে যিসকলে ইয়াত থাকে গম পায় বা ফুৰিব অহাসকলেও গম পায়, আৰু যিসকলে এবাৰ হ'লেও অহা নাই সেইসকলে নিশ্চয়কৈ অহাবাৰকৈ আহিব, বা অহাবাৰকৈ নহ'লেও আপোনালোকে সময় সুবিধা আছে এবাৰ হ'লেও আহিব। বহুত বেছি ভাল লাগে গধূলি পৰিৱেশটো, তো আপোনালোকে আহিব বুলি আশা থাকিলে। বাকী সেয়ে অকণমান দেখাই দিছোঁ মই গধূলিৰ পৰিৱেশটো। আমি আহিছিলোঁ আন্ধাৰ নহওঁতেই, এতিয়া আন্ধাৰ হৈ গৈ আছে। সেয়ে আপোনালোকে চাই থাকক।